হাই গাইজ, কি খবৰ? ভাগিনে মই আছোঁ। আজি যিহেতু বিশ্বকৰ্মা পূজা, তাৰ কাৰণে আমিনো ঘৰত কি পূজা কৰিছোঁ সিমান পূজা কৰা নাই বাৰু। আমাৰ যিখিনি লোহা আছে ঘৰত, য'ত ত'ত পৰি থকা লোহা, কটাৰী, দা, বাইচ, কুঠাৰ, কাঁচি, দা ধৰা শিল, ছাতি, যিহকে ধৰি যিমানখিনি আমাৰ লোহা আছে বিশ্বকৰ্মা, সেইখিনি আমি মন্দিৰৰ ভিতৰত আমি গোহাঁই মই এতিয়া পূজা কৰিম, এশৰ শলা জ্বলাই দিম। সেইখিনিকে আপোনালোকক ইফালে এইখন চাইকেল পূজা কৰিলোঁ ধূপ চুপ দি, আৰু ইফালে এইখন মোৰখন কৰিলোঁ, মোৰ জেন্স চাইকেলখন এইখন। আৰু এতিয়া আমি গোহাঁই মই আমাৰ মন্দিৰৰ ভিতৰত এতিয়া আমি পূজা কৰিম। আমাৰ যিখিনি বস্তু আছিল আপোনালোকে চাই লওক, কিনো আমি পূজা কৰিম। আৰু এইফালে আমাৰ পূজাৰ সামগ্ৰী ইয়াত আছে। এইখন লোহা কাটা, এইটো ছাতি, এইখন নাৰিকল ৰকা, এইখন দীঘলমেলীয়া দা, এইখন পূৰা 1 কেজিৰ দা, ডাঙৰ দা, এডাল লোহাৰ টকন মছলা খুন্দা, এইখন এখন কাঁচি, এইখন কটাৰী, এইখন হাতকা, এইখন চিঙা হাতকা, এইখন কটাৰী, আৰু এইখন কাঁচি, আৰু এই 3ডাল এক্সট্ৰাকৈ পৰি থকা লোহা, আৰু এইটো হাতুৰি, এইখন কুঠাৰ, আৰু এইখন হৈছে বাইচ, আমি চুচ থকা বাইচ, আৰু এইখন হৈছে আমাৰ জবকা। এইখিনি গোটেইখিনি পূজা কৰিম। আৰু বহুত লোহা পৰি আছে, কিন্তু সেইবিলাক আৰু পূজা কৰি নাখোঁ, গোটেইখিনি দেখাই দিব চেষ্টা কৰিম, আপোনালোকে চাই থাকক। এতিয়া আমি পূজা কৰিম। চ' গাইজ, এতিয়া আমি শলাবন্তি দি ল'লোঁ। এতিয়া আপোনালোকক শলাবন্তি দিয়াৰ পিছত মন্দিৰটো দেখাই লওঁ। এয়া শলাবন্তি দিলোঁ। কৃষ্ণ। আৰু আমাৰ চুবুৰী মন্দিৰতো মন্দিৰৰ কাষ আছে, আপোনালোকে চাওক। পুথি চাই আছে এতিয়া। আৰু গোপহী ফুকনে হিংগা বেনু বাৱৈ বিৰি, কৃষ্ণ হমে কৌতুকে কৰন্তে যান্ত ফিৰি, অ কৃষ্ণ দৰখানা এৰাই সংসাৰ।